দেশৰ স্বাধীনতাৰ সংগ্ৰামত অন্যান্য প্ৰান্তৰ দৰে অসমতো জ্বলি উঠিছিল ব্ৰিটিছৰ বিৰুদ্ধে প্ৰতিবাদৰ জুই। পুৰুষ মহিলা উভয়ে জঁপিয়াই পৰিছিল এই সংগ্ৰামত। দেশৰ স্বাৰ্থত বহু লোকে প্ৰাণ আহুতি দিছিল আৰু বহু লোক চিৰদিনলৈ ঘূণীয়া হৈছিল। কুশল কোঁৱৰ, মণিৰাম দেৱান, কনকলতা বৰুৱা, মুকুন্দ কাকতি আদি প্ৰাণত্যাগে দেশৰ স্বাধীনতা আন্দোলনৰ অধিক তীব্ৰতৰ কৰি তুলিছিল। অসমত পুৰুষৰ দৰে মহিলাসকলো ঘৰৰ চাৰিবেৰৰ পৰা ওলাই আহি এই স্বাধীনতা আন্দোলনত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰি দেশপ্ৰেমৰ এক নজিৰৰ সৃষ্টি কৰিছিল। অসমৰ সাহসী মহিলাসকলে বিভিন্ন পন্থাৰে ব্ৰিটিছৰ বিৰুদ্ধে আচৰণ কৰিছিল। তাৰে ভিতৰত উল্লেখযোগ্য এগৰাকী বীৰাংগনা হৈছে দাৰিকী দাসী বৰুৱা, গোলাঘাট। আইন অমান্য আন্দোলনৰ এগৰাকী অগ্ৰণী নেত্ৰী গোলাঘাটৰ দাৰিকী দাসী বৰুৱাই নিচা বিৰোধী আন্দোলনৰ নেতৃত্ব দিছিল। এই আন্দোলনৰ লগত জড়িত থকাৰ অপৰাধত 1932 চনৰ 1 ফেব্ৰুৱাৰীত তেখেতক ব্ৰিটিছ চৰকাৰে গ্ৰেপ্তাৰ কৰে আৰু 6 মাহৰ কাৰাবাসৰ হুকুম দিয়ে। গ্ৰেপ্তাৰৰ সময়ত গৰ্ভাৱস্থাত থকা এইগৰাকী সংগ্ৰামী মহিলাই চৰকাৰে আগবঢ়োৱা জামিনৰ সুবিধা অগ্ৰাহ্য কৰি দেশপ্ৰেমৰ এক অতুলনীয় চানেকি দাঙি ধৰিছিল। কাৰাবাসতে অসুস্থ হৈ 26 এপ্ৰিল 1932 চনত তেখেতে মৃত্যুবৰণ কৰে। নিউজ ডেস্ক ৰিপৰ্ট, লেংটন বাতৰি।